গণ মানে হাৰ পাই থকা, সপোন মানে শুই থকা, সিটো নিৰ্ভৰ নিদ্ৰাত মানে হাৰ পাই থকা, শুই থকা আৰু সপোন দেখি থকা, এই তিনিওটা অৱস্থা। আকৌ সমাধিত একৰূপে থাকন্ত সাক্ষাৎ। সমাধি মানে অচেতন হৈ থকা, আছোনে নাই একো বিষয়বস্তুৰ উমান যেতিয়া লাভ কৰিব পৰা নাযায়। আমাৰ ডাক্তৰৰ ঘৰলৈ গ'লে যিটো শব্দ কোৱা হয় কোমাত বুলি, মানুহজন কোমাত পৰিল বুলি, জীয়াই আছে বুলিও ক'ব নোৱাৰোঁ, মৰিল বুলিও ক'ব নোৱাৰোঁ। ঠিক তেনেকুৱা এটা অৱস্থাৰ নাম হ'ল সমাধি। এই চাৰিওটা অৱস্থাতে যিজন একৰূপে বিৰাজমান হৈ থাকে তেওঁৱে হ'ল কৃষ্ণস্তু ভগৱান নাৰায়ণ। সচেতন কৰা একাদশ ইন্দ্ৰিয়, চকু, কাণ, নাক, মুখ, হাত, ভৰি, গুহ্য, লিংগ, ছাল আৰু মন, এই 11টা ইন্দ্ৰিয়ক যিজনে প্ৰত্যেক মুহূৰ্ততে কাৰ্যক্ষম কৰিব পৰা শক্তিটো দি থাকে, জীৱক ভুঞ্জান্ত নানাবিধ বিষয়ক, জীৱতত্ত্বক নানাবিধ বিষয়ৰ প্ৰতি যিজনে মোহাবিষ্ট কৰোৱায়, সেইজনা এক ব্ৰহ্ম বুলি কোৱা হৈছে। এতিয়া আমি যদি চিন্তা কৰোঁ, আজি আপোনাক সমস্তজনা ইয়ালৈ যদি সন্ধিয়া 5 বজাতে আহিল আৰু আমি আহি পালোহি 7:03, আপোনালোক যদি 5 বজাতে পালেহি, সেই মুহূৰ্তৰ পৰা এতিয়া 8:30 বজা সময়খিনিলৈকে ইয়াত বহি থাকোঁতে বা থিয় হৈ থাকোঁতে বা কথা পাতি থাকোঁতে প্ৰত্যেকেই চকু দুটা কিমান বাৰ জপালোঁ মেলিলোঁ হিচাপ কৰিলোঁনে? চকু যে টিপিয়াই থাকোঁ, এই নিয়মটো কিমান বাৰ হ'ল কোনজনে হিচাপ কৰিলোঁ বাৰু? এজনেও নাই কৰা। এইটোৱে হ'ল স্বয়ংক্ৰিয়, ঈশ্বৰে কৃপা কৰি আছে, আত্মাতত্ত্ব। সেইটো সেইজনৰ কৃপাতে হৈ আছে। কিন্তু এই বাক্যষাৰ শুনাৰ পাছত আপুনি আমি এতিয়া ভাবি দিওঁচোন বাৰু, এইবাৰ ঈশ্বৰৰ নিৰ্দেশত মই চকুকেইটা নজপাওঁ, মোৰ নিজৰ ইচ্ছাতে চকুটো জপাই দিম। এইফালৰ পৰা বাপ এজনে সিফালে থকা দীপলি বোৱাৰী এগৰাকীলৈ চকুটো টিপিয়াই দিয়কচোন বাৰু, কি হ'ব অৱস্থাটো? যিজন বাপে দেখিব এইজনে অথনিৰ পৰা মোৰগৰাকীলৈ লাইন পোনাই আছে, হৈ গ'ল আৰু দুৰ্বাদল কাজিয়া। ঈশ্বৰৰ ইচ্ছাত যদি হৈ থাকে জপোৱা মেলোৱা, তেতিয়াহ'লে খেলি মেলি নাথাকে। যেতিয়া নিজৰ ইচ্ছামতে চকুটো জপাই দিম আৰু যেতিয়াই ধৰা পৰি যাম, তেতিয়া আপোনাৰ মোৰ কিন্তু খেলি মেলি লাগি যাব। সেই ব্যৱস্থাটো যিজনাই কৰাই থাকে সেইজনাই হ'ল কৃষ্ণস্তু ভগৱান স্বয়ং নাৰায়ণ বুলি সিদ্ধান্ত দিছে। আৰু সেইজন ক'ত থাকে? ইতিমধ্যে নাৰদৰ আগত ভগৱন্ত পুৰুষে কৈছে, আৰু নামঘোষা শাস্ত্ৰটো মাধৱ পুৰুষজনাই কৈছে আমি সমস্ত জনাৰ প্ৰতি উপদেশ ৰূপত, যিহেতু চৈতন্য পূৰ্ণ পৰম আত্মা ৰূপে হৰি হৃদয়ত আচন্ত প্ৰকাশী, তাতে সেই ইন্দ্ৰিয়গণ ভূত প্ৰাণ বুদ্ধি মন প্ৰৱৰ্তে যতেক জড় ৰাখি বুলি কৈছে। হাত ভৰি চকু কাণ নাক মুখ এইবিলাক সকলো জড়, এইবিলাকৰ কোনো কাম নাই, যদিহে কৃষ্ণস্তু ভগৱান পৰমাত্মা ইয়াৰ পৰা ওলাই গুচি যায়। থকাৰ কাৰণে নখটো এসপ্তাহত কাটিব লগা হয়, থকাৰ কাৰণে দাড়ি 3-4 দিনৰ মূৰত কাটিবই লাগে। ভগৱন্ত থকাৰ কাৰণেহে চুলি কাটি থাকিব লাগে, মানে বাঢ়ি থাকে। কিন্তু ভগৱন্ত যেতিয়া ওলাই যাব 1 মাহমান শৰীৰটো যেনে আছে তেনে থাকিব, নখো নেবাঢ়ে, চুলিও নেবাঢ়ে, দাড়িও নেবাঢ়ে, একেভাগি থাকিব। তাৰমানে সেই শক্তিটোৰ কথা কোৱা হৈছে। ক'ত থাকে? যিহেতু চৈতন্যপূৰ্ণ পৰম আত্মাৰূপে হৰি হৃদয়ত আচন্ত প্ৰকাশী, প্ৰত্যেকৰে হৃদয়ৰ মাজত আছে। গতিকে আমি প্ৰত্যেকেই শাস্ত্ৰসন্মতে একোজন ভগৱান তত্ত্ব, কিন্তু আমি প্ৰত্যেকেই ইজনে সিজনক দেখিব পৰা নাই ভগৱান ৰূপটো। সেইটোৱে হ'ল আমাৰ অজ্ঞানতা বা অবিদ্যা বুলি কৈছে। আৰু এইটো যদি আমাক প্ৰত্যেককে লাগে, তেতিয়াহ'লে পথটো হ'ল কেৱল ভক্তি। আৰু ভক্তি কৰিবৰ বাবে গুৰুজনাই কৈছে, ভকতিৰ বীজ শৰণে হে নিজ, প্ৰেমানন্দ তাৰ ফল, শৰণ বিনাই ভকত
ভক্তি কৰয় এৱা ঘতৰ যেন জল। ভক্তি কৰিবলৈ এখন স্কুলৰ নাম লগাবলৈ কৈছে। সেই নামটো হ'ল মানে প্ৰথম খোজটো হ'ল শৰণ। এতিয়া শৰণ আমি গ্ৰহণ কৰিছোঁ নাই সেইটো নিজে নিজেহে বুজি পাম। ভক্তিৰ বীজ শৰণ এখে নিজ। আৰু যদি শৰণ গ্ৰহণ কৰি ভক্তিৰ পঢ়াশালীখনত নামটো লগাওঁ তেতিয়াহ'লে এটা মহান ফল আমি লাভ কৰিম। ফলটো হ'ল প্ৰেম যোগ আনন্দ সমান প্ৰেমানন্দ। প্ৰত্যেকে প্ৰত্যেকক আমি ভাল পাব পাৰিম। যদি শৰণ গ্ৰহণ কৰা নাই, ভক্তিৰ পঢ়াশালীত নামটো লগোৱা নাই, তেতিয়াহ'লে আমি কেতিয়াও ইজনে সিজনক ভাল পাব নোৱাৰোঁ। সেইটোৱে হ'ল প্ৰেম যোগ আনন্দ স্বৰূপ ফল। আৰু যদি তাক আশ্ৰয় কৰা নাই তেতিয়াহ'লে এৱা ঘটৰ যেন জল। এৱা ঘটটোত আপুনি আমি পানী বা গাখীৰ যিয়ে নভৰাওঁ সি কেতিয়াও ধৰি ৰাখিব নোৱাৰে। গতিকে শৰণ মূল বস্তু। এতিয়া শৰণ মানে কি? তালব্য শ মানে হ'ল আমাৰ এই শৰীৰটো, ৰ মানে হ'ল মন বা বেগ, মূৰ্ধন্য ন মানে হ'ল চৈতন্য। চৈতন্য কোন? সেই কৃষ্ণ তুমি মাত্ৰ চৈতন্য স্বৰূপ নিত্য সত্য শুদ্ধ জ্ঞান অখণ্ডিত। আৱৰ যতেক ইটো তোমাৰ বিনোদ ৰূপ চৰাচৰ মায়াৰে কল্পিত। কৃষ্ণহে হ'ল কেৱল চৈতন্য। গতিকে আমি শৰীৰ আৰু মনটোক চৈতন্য শক্তি কৃষ্ণস্তু ভগৱন্তৰ ভাৱনাত যিমানে যিমানে ৰাখিব পাৰিম সিমানে সিমানে শৰণ ব্যৱস্থা শুদ্ধ ৰূপত আমি পালন কৰা হৈ গৈ থাকে। বাকী আমি কোনোবা নীতি নিয়মৰ ফালৰ পৰা শৰণ গ্ৰহণ কৰিছোঁ, এইটো আনুষ্ঠানিকতা মাত্ৰ। গুৰুজনাই কৈছে খুব সুন্দৰভাৱে নামঘোষা শাস্ত্ৰত বাস্তৱসন্মত পৃথিৱীখনত আমি যেনেধৰণে বুজি পাওঁ যে এজন সন্তানে যেতিয়া BA MA পাছ কৰাৰ পাছত চৰকাৰী চাকৰিটো নাপায়, পৈতৃক সম্পত্তিৰ সূত্ৰে লাভ কৰা ধন টকা পইচাক ব্যৱহাৰ কৰি কোনোবা এটা চাৰিআলি বা তিনিআলিৰ চুকত এখন দোকান খুলি লৈ বহি থাকোঁতে দোকানখন দুদিনমান খোলাৰ পাছত যেতিয়া বিক্ৰী বাৰ্তা নহয়, তেতিয়া স্বাভাৱিকতে মনটো আকৌ হতাশাত ভুগোঁ আমি। আৰু তেতিয়াই যদি আমি দোকানখন বন্ধ কৰি থৈ দিওঁ, তেতিয়াহ'লে এমাহৰ মূৰত আকৌ যদি দোকানখন খুলিবলৈ যাওঁ, সেই কিনি অনা আলু দাইলখিনি স্বাভাৱিকতে গেলি যাব। বিস্কুটখিনিও পঁইতাচোৰা নিগনি আদিয়ে খাব। কাৰণ 25 দিনমান যদি দোকানখন বন্ধ কৰি থওঁ, বিক্ৰী বাৰ্তা নহয়, কিনো কৰিম ভাবোঁতে ভাবোঁতে আকৌ এদিন হঠাৎ দুই এজনে ক'লে, হেৰা দোকানত এনেকুৱা লাভ লোকচান হয়, মোৰো তেনেকুৱা হৈছিল প্ৰথম প্ৰথম, গতিকে ধৈৰ্য ধৰা, তুমি দোকানখন আকৌ খোলা। এইবুলি যেতিয়া সাধু সন্ত মহন্তৰ উপদেশ মৰ্মে পুনৰ আমি দোকান খুলিম, তেতিয়া আমি যদি দোকানৰ ভিতৰত সেই 25 দিনৰ আগত ভৰাই থোৱা বিস্কুট, চানাৰ পেকেট, আলু পিঁয়াজ আদিবিলাক চাবলৈ যাওঁ, নিশ্চিত ৰূপত সেইবিলাক বেয়া হৈ যাব। সেইকাৰণে গুৰুজন বস্তুৱে আমাক সুন্দৰভাৱে উপদেশ প্ৰদান কৰিছে যে আমি যেতিয়াই যেতিয়াই কৃষ্ণস্তু ভগৱন্তৰ নাম সত্য 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 কৰি স্থায়ী গুৰু আসনৰ সন্মুখত আমি শৰণ গ্ৰহণ কৰিম, সেই দিনটোৰ পৰা আমি প্ৰত্যেকেই পুৱা গধূলি ভগৱন্তৰ গুঞ্জক আশ্ৰয় কৰি যিমানে যিমানে জীৱনটো আগবঢ়াই নিবলৈ চেষ্টা কৰিম, সিমানে সিমানে শৰণ গাঢ়ৰ পৰা গাঢ় হৈ যাব আৰু ভগৱন্তৰ কৃপা আমি লাভ কৰি কৰি গৈ থাকিম। গতিকে চিন্তা আমাৰ প্ৰত্যেকৰে নিজৰ নিজৰ। গুৰুজন বস্তুৱে খুব সুন্দৰ সুন্দৰভাৱে পদচন্দে ছবিচন্দে আমাক উপদেশ প্ৰদান কৰিছে। গতিকে সেই নিমিৰাজন তুমি শুনা, হে ৰাম হৰিহৰ ব্ৰহ্মা ঠাকৈ যাৰ আজ্ঞা পালি ঈশ্বৰৰো ঈশ্বৰ তেহেন্তে হৰি তাংকে নাৰায়ণ বুলি জানিবা নৃপতি তাহানেহে চৰণ সেৱায়ে সাধে
গতি হৰি হৰ হৰ মানে হ'ল শিৱ ব্ৰহ্মা প্ৰজাপতি তিনিওজনে যাৰ আজ্ঞা পালন কৰি সৃষ্টি কাৰ্যত ব্ৰতী হয় পালন কাৰ্যত ব্ৰতী হয় সংহাৰ কাৰ্যত ব্ৰতী হয় সেইজনাই হ'ল ঈশ্বৰৰো ঈশ্বৰ মহা হৰি আৰু তেওঁকে নাৰায়ণ বুলি তুমি বুজি ল'বা সেই নিমিৰাজন এক অৰ্থত হ'ল মহাহৰি আকৌ তেওঁৱে হ'ল নাৰায়ণ তত্ত্ব এইকাৰণে নাৰায়ণ কাৰণ তেওঁৰ দ্বাৰাহে হৰি হৰ আৰু ব্ৰহ্মা তিনিওজনে সৃষ্টি স্থিতি প্ৰলয়ৰ কৰ্মখিনি সুন্দৰভাৱে পালন কৰি থাকিব পাৰে ৰামে প্ৰৱৰ্তান্ত যেখনে ইন্দ্ৰিয় সমস্তক পৰমাত্মা তেখনে বুলয় মাধৱক সমাধিত বেকত সুৱন্ত গুচি ভ্ৰম তেখনে বুলয় সিটো মাধৱক ব্ৰহ্ম এতিয়া আমি প্ৰত্যেকেই সেই শক্তিটোৰ নামাকৰণ কৰোঁ কোনোবাই কওঁ ঈশ্বৰ বুলি কোনোবাই কওঁ ভগৱান বুলি কোনোবাই কওঁ কৃষ্ণ বুলি কোনোবাই কওঁ পৰমাত্মা বুলি কোনোবাই কওঁ ব্ৰহ্ম বুলি এতিয়া বেলেগ বেলেগ নেকি একেজনেই কিন্তু ব্ৰহ্ম বুলি কেতিয়া কয় নাৰায়ণ বুলি কেতিয়া কয় কেনে কেনে ধৰণে হয় তেওঁৰ সেই নামখিনি ভক্তৰ পৰা লাভ কৰে তাৰ দৰ্শনটো প্ৰকাশ কৰিছে যে প্ৰৱৰ্তান্ত যেখনে ইন্দ্ৰিয় সমস্তক ২৪টা তত্ত্বৰে গঠিত শৰীৰৰ মাজত অৱস্থান কৰি ১১টা ইন্দ্ৰিয়ক যেতিয়া তেওঁ পৰিচালনা কৰি থাকে তেতিয়া তেওঁৰ নামটো হ'ল যে প্ৰৱৰ্তান্ত যেখনে ইন্দ্ৰিয় সমস্তক পৰম আত্মা তেখনে বুলয় মাধৱক তেতিয়াই মাধৱৰূপী কৃষ্ণস্তু ভগৱন্তক আমি ভক্তসকলে পৰমাত্মা বুলি কওঁ তেতিয়াই আমি পৰমাত্মা বুলি কওঁ সেইকাৰণে মানুহজন মৃত হ'লে বোলে পৰমাত্মা গ'লগৈ আৰু এই বুলি আমি প্ৰত্যেকেই হয়তো মাজে মাজে শব্দভাগ ব্যৱহাৰ কৰোঁ মাধৱ মা মানে লক্ষ্মী ধৱ মানে স্বামী আকৌ মাজে মাজে আমি ভগৱান বুলি কওঁ নহয় ভগৱান মানে কি ক্ষিতি অপ মৰুত ব্যোম তেজ এই পঞ্চভূতে ব্ৰহ্মাণ্ডখন সৃজন হৈছে সেই পঞ্চভূত ক্ষিতি অপ মৰুত ব্যোম তেজ সহজ অৰ্থত হ'ল মাটি পানী বায়ু অগ্নি আকাশ তাকে কোৱা হৈছে ভগৱান ভ মানে ভূমি ভূমি মানে হ'ল মাটি বা পৃথিৱী গ মানে হ'ল গগন অৰ্থাৎ আকাশ উ মানে হ'ল বায়ু আ মানে হ'ল অগ্নি বা অনল ন মানে হ'ল নীৰ অৰ্থাৎ পানী মাটি পানী বায়ু অগ্নি আকাশ এই পঞ্চভূত যিজনে সৃষ্টি কৰিছে সেইজনাৰ নামেই হ'ল ভগৱান তাৰ পাছতে প্ৰকাশ কৰিছে সমাধিত বেকত হুৱন্ত গুচি ভ্ৰম তেখনে বুলয় সিটো মাধৱক ব্ৰহ্ম যেতিয়াই সমাধিত বেকত হৈ যায় তেতিয়াই ভগৱন্তৰ অন্য এটা নাম আমি ভক্ত সমস্তই প্ৰকাশ কৰোঁ সেয়া হ'ল ব্ৰহ্ম ৰামে কৰন্ত যেখনে ইটো সৃষ্টি স্থিতি অন্ত বুলয়তে খনে মাধৱক ভগৱন্ত ব্ৰহ্ম ভগৱন্ত পৰমাত্মা এক তত্ত্ব একৰে তিনি নাম লক্ষণ ভেদত তিনিজন বেলেগ বেলেগ নহয় একেজনে মাত্ৰ লক্ষণবিলাকতহে ভেদটো আছে ৰামে নপাৱে ইন্দ্ৰিয় সবে
ও যাহাৰ ওচৰ যিটো নোহে মন বুদ্ধি বিষয় গোচৰ যেন ফিৰিঙতি ছয় বহনীৰ বজাই নকৰৈ প্ৰকাশ সিটো বহনিক দুনাই। এতিয়া ভগৱন্তৰ ৰূপটো কেনেকুৱা? হে প্ৰাণজিত, তুমি কৈ দিয়াচোন, তুমি বৰ ভাগৱতৰ কথা কৈ আছা। হে পাঠাচাৰ্যদ্বয়, তোমালোকে 3 দিন পাঠ কৰিলা, আমি শুনিলোঁ, কিন্তু কোৱা ভগৱন্ত কোনজন? পাঠাচাৰ্যই দেখুৱাই দিব নোৱাৰে এইজনেই ভগৱান বুলি, আমিও আপোনালোকক দেখুৱাই থৈ যাব নোৱাৰোঁ এইজনেই ভগৱান বুলি। কিন্তু মাধৱ গুৰুজনে নামঘোষাত ক'লে যে ভগৱন্ত এটা ৰূপ আছে। ৰূপটো কেনেকুৱা? এটাৱন্ত মূৰ্তি শূন্য কেনমতে চিন্তি বাহা ৰাম বুলি শুদ্ধ কৰা মন। ভগৱন্ত এনেকুৱাই, এটাৱন্ত বুলি কৈছে। ভগৱন্ত এনেকুৱাই। কেনেকুৱা? ভগৱন্তক আমি যিসকলে আছে বুলি কৈ থাকোঁ, সেইসকলেও পোনে পোনে দেখুৱাই দিব নোৱাৰোঁ এয়া ভগৱান চোৱা বুলি। যিসকলে ইজনে দেখুৱাই দিব নোৱাৰিলে এতেকে বুলি আমি বিশ্বাস কৰিম নেকি? যিসকলে নাস্তিক বুলি ভাবি আমি অবিশ্বাস কৰোঁ, সেইসকলেও আমি কৈ দিব নোৱাৰোঁ যে প্ৰকৃততে ভগৱান নাই বুলি। কিন্তু ভগৱন্ত তেনেকুৱাই, এটাৱন্ত মূৰ্তি শূন্য, তেওঁ মূৰ্তি শূন্য। কেনমতে চিন্তি বাহা, তেওঁক এতিয়া কেনেকৈ চিন্তা কৰিম? গুৰুজনাই উত্তৰ দিছে যে ৰাম বুলি শুদ্ধ কৰা মন। প্ৰথম তোমাৰ মনটো ৰাম বুলি কৈ শুদ্ধ কৰি লোৱা। সেইকাৰণে আমাৰ প্ৰত্যেক ক্ষেত্ৰত এতিয়া 2জন পাঠাচাৰ্য যেতিয়া পাঠ আগবঢ়াইছে, শেষত কি বুলি ক'ব? যেতিয়া পাঠৰ সামৰণি হ'ব, জয় ৰাম, জয় নাৰায়ণ, জয় কৃষ্ণ, জয় জগতগুৰু শ্ৰীমন্ত শংকৰ। এতিয়া প্ৰথম ৰাম বুলিহে ক'লে। ৰামটোতো প্ৰথম নহয়, প্ৰথমটো নাৰায়ণ, তাৰপাছত ৰাম, তাৰপাছত কৃষ্ণ, তাৰপাছত শংকৰ। এতিয়া ৰাম কিয় কোৱা হ'ল প্ৰথম? 4 জয় যে দিয়া আমাৰ ৰাম কিয় কোৱা হ'ল প্ৰথম? এই ৰাম বুলি শুদ্ধ কৰা মন। যেতিয়ালৈকে মনটো শুদ্ধ কৰিব নোৱাৰিম ৰাম নাম আশ্ৰয় কৰি, তেতিয়ালৈকে আমি পাব লগা তত্ত্বৰ বুজনিটো আমি লাভ কৰিব নোৱাৰিম। ৰাম শব্দৰ অৰ্থটোও প্ৰকাশ কৰিছে। ৰাম শবদৰ ৰা পদ ভৈল প্ৰচণ্ড বহনি নিশ্চয় ম বায়ু সমেত অধৰ্ম অৰণ্য দহিয়া ভস্ম কৰয়। কু কথা পাখণ্ড সম্বাদ বিবাদ পৰ্বত আতি নিষ্ঠুৰ ৰাম কৃষ্ণ নাম বৰ্জক প্ৰহাৰী তাংক কৰা মখীমৰ। ৰাম শব্দটোৰ ৰা মানে হ'ল প্ৰচণ্ড বহনি, বহনি মানে জুই। ম বায়ু, ম মানে হ'ল বায়ু। জুইৰ লগত বায়ু তত্ত্ব যেতিয়া যোগ হৈ যায়, তেতিয়া ধনী ঘৰ, পকা ঘৰ, কেঁচা ঘৰ, দুখীয়া ঘৰ চাবলৈ সময় নাই। শিক্ষিত ল'ৰা, শিক্ষিত যুৱক, অশিক্ষিত যুৱক কথা নাই। বৃদ্ধ শিশু বাছ বিচাৰ কৰিবলৈ সময় নাই। এফালৰ পৰা সকলোখিনি দহি নিব। গতিকে সেই দৰ্শনটোৱে আমাক গুৰুজন বস্তুৱে কৈছে, তোমাৰ অশুদ্ধ হৈ থকা মনটো শুদ্ধ কৰিবৰ বাবে এপাতেই অস্ত্ৰ ব্যৱহাৰ কৰা। সেই অস্ত্ৰপাতৰ নাম হ'ল নাম। ৰাম কৃষ্ণ হৰি বিষ্ণু জগত প্ৰসিদ্ধ নাম লাজ এৰি গাইবা মহাসুখে। একাদশ স্কন্ধত কৃষ্ণ উদ্ধৱ সংবাদত খুব সুন্দৰভাৱে প্ৰকাশ কৰিছে। ও লাজ এৰি গুণ গায়া নাচয়া নন্দতে জগত পবিত্ৰ কৰে সেহি ভকতে। জগত যদি পবিত্ৰ হ'ব লাগে, সমাজখন যদি সৰ্বাংগ সুন্দৰ হ'ব লাগে, তেতিয়াহ'লে এটাই উপায়, সেইটো হ'ল ৰাম কৃষ্ণ নাম লাজ এৰি গামোচা এখন নাপালোঁ বুলি সন্মান নিবিচাৰি যদি তুমি আনন্দ চিত্তে আশ্ৰয় কৰা, তেতিয়াহ'লে তোমাৰ দ্বাৰাই তোমাৰ সমাজখন পবিত্ৰ হৈ যাব।
জগত পবিত্ৰ কৰে সেহিহে ভকতে। এতিয়া জগত মানে কি? বৰ্গীয় জ মানে হ'ল জন্ম, গ মানে হ'ল গতি, দন্তীয় ত মানে হ'ল তৎক্ষণাৎ। জন্ম যেতিয়া হৈছে মৃত্যু চিৰন্তন সত্য। সি এজোপা গছেই হওক, এজনী পৰুৱাই হওক, এটা বিৰাটকায় হাতীয়ে হওক, পানীত থকা এজনী মাছেই হওক, কোনো কথা নাই। জন্ম যেতিয়া হৈছে মৃত্যু নিশ্চিত। সেইকাৰণে চাৰিমুঠি জীৱক সহিতে গুৰুজনাই কৈছে জগত সকলোৰে সৰ্বাংগীন উন্নতি হয় তেতিয়াহে। লাজ এৰি সন্মান নিবিচাৰি মান অভিমান এৰি যদি ৰাম কৃষ্ণ হৰিৰ নাম যিজনে আশ্ৰয় কৰি সংসাৰত বৰ্তি থাকিব তেওঁৰ দ্বাৰাই সমস্তৰে মংগল সাধন হ'ব। আৰু তাৰে এটা প্ৰমাণ বৰ্তমান আমি সমস্ত জনাৰে জল জল পট পট অৱস্থা, সেয়া হ'ল জুবিন গাৰ্গ নামৰ এটি পুণ্যাত্মা। সেই পুণ্যাত্মা সংসাৰ এৰি গ'ল। কোটি কোটি জনতাই সেই সমাধি ক্ষেত্ৰক বৈকুণ্ঠলৈ ৰূপান্তৰিত কৰিছে। অকল মনুষ্যই নহয়, কোনো শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত এজনী কাউৰী, বগলী, শালিকী, কপৌ, পাৰ আদি পৰ্যন্ত ইতৰ প্ৰাণী এই সংসাৰ এৰি কিন্তু গুচি গৈছে। ওপৰে ওপৰে চালে আমাৰ তেনে যেন নালাগে, কিন্তু শাস্ত্ৰসন্মতে যদি কথাখিনি যদি অনুভৱ কৰোঁ, হৃদয়াংগম কৰোঁ, নিশ্চিত ৰূপত আমি কথাখিনি হয়তো বুজি পাম যে এয়াই প্ৰকৃততে সত্য। এতিয়া আমি কেৱল মোৰ হকটোকে ভাবি থাকোঁ। আমাৰ ঘৰটো আৰু এমহল ওপৰলৈ বনাওঁ, এনেকুৱা এটা ভাৱনাযুক্ত হৈ আমি কেৱল এই সংসাৰত সুখৰ পাছত দৌৰি ফুৰোঁ আৰু পাওঁ মাথো দুখৰ উপৰি দুখ। হোৱাট হেজ মেন প্ৰফিটেড ইফ হি শ্বেল গেইন দ্য হোল ৱৰ্ল্ড বাট লষ্ট হিজ অউন চ'ল। চ'ল মানে হ'ল আত্মা। এজন মনুষ্যৰ কি লাভ হ'ব সমস্তখিনি গৰাকী হোৱাৰ পাছতো যদিহে তেওঁৰ নিজৰ আত্মাটোকে হেৰুৱায়। দুখ কৰি ধন ধান আৰ যে যতমানে কৃষ্ণে এৰিলাতে তাংক খাইবে খবে আনে। তেজক পানী কৰি, হাড়ক মাটি কৰি আপুনি আমি যিমান বেংক বেলেঞ্চ বঢ়াই বঢ়াই গৈ আছোঁ, কৃষ্ণ তত্ত্ব হৰিৰ এৰাৰ লগে লগে সেইখিনি আনৰ হাতলৈ গুচি যায়। এইটোৱে সঁচা কথা, প্ৰত্যেকেই জানো। জনাৰ পাছতো কিন্তু সদায় সেইটোৰ পাছতে দৌৰি ফুৰোঁ। নিজৰ তিনি মহল, কিন্তু কাষৰজনে এপেটি টিং কিনি ল'ব নোৱাৰাৰ দুখত তেওঁ পানী পৰা ঘৰত বসবাস কৰিছে। তেতিয়াহ'লে আমাৰ গাঁওখনৰ উন্নতি হ'বনে নহয়? নিশ্চিত ৰূপত নহয়। চৰকাৰেও আঁচনিখন ঠিকেই দিছে দুখীয়াজনক ঘৰ এটা এটা, কিন্তু আপুনি মই ৱাৰ্ড মেম্বাৰ হৈ পঞ্চায়তৰ সভাপতি হৈ পাব লগাজনৰ নামটো কাটি দিওঁ 500 টকা 200 টকা টেবুলৰ তলে নিদিয়াৰ কাৰণে। গতিকে আমাৰ ধৰ্ম আৰু কৰ্ম শাস্ত্ৰসন্মতে হৈছে নাই বাস্তৱ পৃথিৱীখনত আমি চিন্তা কৰাটো অতীৱ প্ৰয়োজন। যিজন পিতৃয়ে হোটেলত চাহকাপ খাবলৈ লওঁতে 10 টকীয়া ৰসগোল্লাটো লৈ ঘৰত থকা সন্তানটোৰ মুখখন মনলৈ আহি যায় যে মই 10 টকীয়া মিঠাইটোৱে চাহকাপ খাম হয়, কিন্তু সন্তানটোৱে যে ৰসগোল্লাটো খাবলৈ পোৱা নাই, সেই বুলি ৰসগোল্লাটো সন্তানটোলৈ আনি খালী লাল চাহকাপ খাই সন্তানৰ সুখ হওক। তেজক পানী কৰি হাড়ক মাটি কৰি পিতৃয়ে ধন ঘটে, আৰু সেই পিতৃয়ে যিটো চোলা পিন্ধি যায় সেই চোলাটো কিন্তু বহু ঠাইত হয়তো ফিচিকি থাকে, ফটা থাকে। মাতৃগৰাকীয়ে যেনে তেনে যোৰা টাপলি মাৰি চিলাই দিয়ে, আৰু সিমান দুখ কষ্ট কৰি উপাৰ্জন কৰা ধনেৰে যিযোৰ কাপোৰ আমি সন্তানে পিন্ধোঁ, সেই কাপোৰযোৰ কিন্তু অৰ্ধ উলংগ হৈ সাম্প্ৰতিক সময়ত আপুনি মই সন্তানে মোবাইলত ৰিলছ বনাবলৈ কিন্তু বেয়া নাপাওঁ। ধৰ্ম কোনটো, কৰ্ম কোনটো? ভাগৱতে আমাক শিকাইছে কি? 3 দিনীয়া কাৰ্যসূচীত জীয়ৰী বোৱাৰী প্ৰত্যেকে আমি এইখিনি কাণেৰে শুনাৰ পাছত আমি আমাৰ সন্তানক শিকামগৈ কি? এই ঋষভ প্ৰভু 5ম স্কন্ধত তেওঁৰ 100জন পুত্ৰক একেলগে ইমান এটি সুন্দৰ উপদেশ দিছে, 25টা উপায় প্ৰদান কৰিছে। একদিনা ভগৱন্তে
পুত্ৰসকলক লগত লৈ ব্ৰহ্মাৱৰ্ত দেশে পাছে প্ৰৱেশ ভৈলন্ত, যে ব্ৰহ্মাৱৰ্ত নামৰ এখন স্থানত গৈ প্ৰৱেশ কৰিছে আৰু প্ৰৱেশ কৰি তেওঁ প্ৰথম ঋষিমুনিসকলক প্ৰণাম কৰি সেই স্থানত প্ৰৱেশ কৰিছে। যিটো নিয়ম আমি প্ৰত্যেকে নামঘৰলৈ সোমাই আহোঁতে বাটচৰাৰ সন্মুখতে মূৰটো দুৱাই সেৱাভাগ কৰোঁ, সেইখিনিলৈকে ঠিকে আছে, শাস্ত্ৰৰ লগত মিলিছে। কিন্তু গৃহৰ মধ্যে যেতিয়া বোৱাৰীগৰাকীয়ে সন্তানটোক বিদ্যালয়ত থ'বলৈ যাম স্কুটিখন লৈ, তাৰ প্ৰাক মুহূৰ্তত আমি বোৱাৰীগৰাকীয়ে বাৰান্দাত বহি থকা শহুৰ দেউতাক আঙুলিটো টোৱাই যেতিয়া সন্তানটোক আমি কম, শুনটো ককা বাৰান্দাত বহি আছে, তুমি সেৱাভাগ কৰি লোৱা যোৱা, এইটো কিন্তু শাস্ত্ৰৰ লগত নিমিলা এটা নিয়ম। তাৰমানে নিয়মটো ওপৰে চালে শুদ্ধ যেনেই লাগে, কিন্তু বিষয়টো হ'ল যে ঋষভ প্ৰভুৱে ব্ৰহ্মাৱৰ্ত দেশত গৈ ঋষিমুনিসকলৰ সন্মুখত উপস্থিত হৈ পুত্ৰসকলক এবাৰো নকলে যে পুত্ৰ এওঁলোক ব্ৰহ্ম ঋষি, এওঁলোক দেৱ ঋষি, এওঁলোক ৰাজ ঋষি, এওঁলোকক তোমালোকে প্ৰণাম কৰাই বুলি নাই কোৱা। প্ৰথম ঋষভ প্ৰভুৱে নিজে ঈশ্বৰ হৈ ব্ৰাহ্মণক তেওঁ প্ৰথম সেৱাভাগ কৰি দেখুৱাইছে। অৰ্থাৎ উপদেশতকৈ আৰ্হিটো ভাল, প্ৰথম তেওঁ সেৱাভাগ কৰি দিছে। কৰাৰ লগে লগে সন্তানসকলে বুজি পালে যে এওঁলোক আমাৰ পিতৃতকৈ শ্ৰেষ্ঠ, সেইকাৰণে পিতৃয়ে এওঁলোকক সেৱা কৰিছে, গতিকে আমি এওঁলোকক সেৱা কৰাটো উচিত হ'ব। সেইকাৰণে বোৱাৰীগৰাকী অন্তত সন্তানটোক ককাকক সেৱা কৰিবলৈ কোৱাৰ প্ৰাক মুহূৰ্তত যদি নিজেই শহুৰ দেউতাক সেৱা কৰি দেখুৱাই দিওঁ, তেতিয়াহ'লে সন্তানটোৱে সেই অভ্যাসটো লৈ ল'ব, আৰু সেই অভ্যাসটো লোৱা মানে সমাজৰ বাবে এটা ভাল পুলি আপুনি মই ৰুই দিলোঁ বুলি বুজিব পাৰিম, এয়া শাস্ত্ৰসন্মত। গতিকে আমাক কোৱা কথাবিলাক যে গৰু বিহু দিনা দদাই ঐ বস্ত্ৰদান কৰিবা, দদাই ঐ তেহে পাবা বৈকুণ্ঠত ঠাই। গতিকে আমি আহোম সম্প্ৰদায়ৰ হিচাপে বিহুৰ বিষয়বস্তু প্ৰত্যেকেই বুজি পাওঁ যে গৰু বিহু দিনা যদি বস্ত্ৰদান কৰে তেতিয়া বৈকুণ্ঠত ঠাই পায়। সেইকাৰণে বোৱাৰীয়ে শহুৰ দেউতা শাহুৱাই কি কৰে, গেঞ্জি হওক মানে বনিয়ন হওক, ধুতি পাঞ্জাবী এনেকৈ সাধ্য অনুসাৰে প্ৰত্যেকে হয়তো একো দিব নোৱাৰিলেও 10 টকা এটা দি আমি গুৱা পানে বিহুৰ দিনা সেৱা কৰা এটা পৰম্পৰাগত নিয়ম আমাৰ সমাজত আছে। এইটো আমি ভুল বুলি নাই কোৱা, এইটো শাস্ত্ৰসন্মত শুদ্ধ নিয়ম। কিন্তু গৰু বিহু দিনা বস্ত্ৰ দান কৰিলে বৈকুণ্ঠত ঠাই পাব, এইটো কথা নাই কোৱা। যদিহে 365 দিনীয়া এবছৰৰ 364 দিনেই বোৱাৰীগৰাকীয়ে শহুৰ দেউতাক যদি কেৱল কেটকেটাই মেটমেটাই থাকোঁ, সেইগৰাকী বোৱাৰীয়ে গৰুৰ বিহু দিনা গৈ বস্ত্ৰ দান কৰিলেও তেওঁ বৈকুণ্ঠত ঠাই পাব, এইটো কেতিয়াও শুদ্ধ নহয়। প্ৰত্যেক দিনাই তুমি সেই নিয়মটো পালন কৰিবলৈ নিজক সাজু কৰা, এইটো হ'ল ভাগৱত ধৰ্ম। অৰ্থাৎ জল পুষ্প ফল মূল খাদ্য দ্ৰব্য যত অন্ন আদি কৰি সবে অৰ্পিব কৃষ্ণত উত্তেবে গৃহ ধৰ্মে হিংসা দুখে ন পাৱয় কৃষ্ণে একনিষ্ঠ হুয়া মুকুতি সাধয়। তুমি যিমান গ্ৰহণ কৰিবা সকলোখিনি কৃষ্ণত অৰ্পণ কৰি ল'বা। তুমি যিমান ৰন্ধন কৰিবা প্ৰত্যেক মুঠি এমুঠি এমুঠিকৈ 4 মুঠি গুৰুদেৱ নাম ভকত, কিন্তু বহুত সমাজত 3 মুঠি দিয়াৰহে নিয়ম আছে। 3 মুঠিটো কেতিয়াও শুদ্ধ নহয়। গুৰুজনাৰ পৰম্পৰাগত দৰ্শনটো হ'ল 4, একেই 4, 4য়ে 1, গুৰুত দিম, দেৱত দিম, ভকতত দিম, নামত দিম, এই বুলি কৈ আমাৰ বাপসকলে কঠীয়া পাৰে আহাৰ মাহত। কিন্তু 9 মুঠি খাওঁতে গুৰু বাদ দিয়া, দেৱো বাদ দিয়া, নামো বাদ দিয়া, গুৰুদেৱ নাম ভকত গুলিমাৰ আমলৰীয়া হাতো মুচৰি মাৰ, সেইটো হ'ল পৰম্পৰা। তাৰমানে নামঘোষা শাস্ত্ৰত হয়তো মাধৱ গুৰুজনাই সেইকাৰণে লিখিলে, মই তোমাক ভাণ্ডো তুমি মোক ভাণ্ডা, শ্ৰদ্ধয় সাক্ষীক ভাণ্ডিব কোন উপায়। হে প্ৰভু মই তোমাক ঠগিছোঁ, সেইকাৰণেহে তুমি মোক ঠগিলা। এই দৰ্শনটো গুৰুত দিম, দেৱত দিম, ভকতত দিম, নামত দিম, ঠিকেই ক'লে, লখিমীও আনিলোঁ,
সেইখিনিলৈকে ঠিকে আছে। তো 9 মুঠি খাবৰ সময়ত গুৰুদেৱ নাম ভকত কিন্তু গুলি মাৰ, কাৰণ নিৰামিষ হ'ব। এই ব্যৱস্থাখিনি আমাৰ পালনত হয়তো শাস্ত্ৰৰ লগত মিলা নাই। গতিকে আমি মিলাই ল'বলৈ চেষ্টা কৰিলে নিশ্চিত ৰূপত আমাৰ জীৱনবিলাক সুখৰ পৰা সুখৰ দিশেৰে আগবাঢ়ি যাব। তেওঁ সুন্দৰভাৱে প্ৰকাশ কৰিছে যে হে ৰাম সেহি মতে জীৱচয় হুয়া ব্ৰহ্ম অংশ নজানৈ যাশাক মোহে হুয়া বুদ্ধি ভ্ৰংশ তেন্তে নাৰায়ণ তত্ত্ব জানিবা নৃপতি তাহান চৰণে মাত্ৰ কৰি ভকতি। সেই ধৰণে আমি জীৱ আত্মাবিলাক পৰম আত্মা অংশস্বৰূপ, কিন্তু আমি নাজানো যে আমি প্ৰত্যেকজন তেওঁৰে অংশ। নজানৈ যাহাক মোহে হুয়া বুদ্ধি ভ্ৰংশ। আমি নাজানো যে আমি প্ৰত্যেকজন একেজনৰে সন্তান, একেজনৰে অংশ। ভগৱন্ত নিৰ্গুণ নিৰাকাৰৰ পৰা যেতিয়া সগুণ সাকাৰ ৰূপ ধাৰণ কৰিলে, ৰূপটো হ'ল নাৰায়ণ। নাৰ মানে হ'ল পানী, অয়ন মানে হ'ল শুই থকা, মানে শয়ন কৰি থকা, সেইকাৰণে তাৰ নাম হ'ল নাৰায়ণ। আৰু সেই নাৰায়ণ ৰূপত যেতিয়া ভগৱন্ত প্ৰকাশমান হ'ল, প্ৰকাশমান হোৱাৰ পাছত তেওঁৰ শৰীৰ তত্ত্বৰ পৰা পদ্মমুখখনতে ব্ৰাহ্মণৰ জন্ম হৈছে, বাহুহন্তে ক্ষত্ৰিয়ৰ জন্ম হৈছে, উৰু আৰু চৰণৰ খন্তে শূদ্ৰ আৰু বৈশ্যৰ জন্ম হৈছে। ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ, এই 4 ভাগত বিভক্ত আমি মনুষ্যৰ মাজত যি জীৱ আছোঁ, মনুষ্যৰূপী যি জীৱ, সেই যে আমি সমস্ত একেজনৰে সন্তান, আমি এই কথাটো বুজিবলৈ অকণমান টান পাওঁ, মানি ল'বলৈ টান পাওঁ। সেইকাৰণে আমি ব্ৰাহ্মণসকলে ভাবোঁ যে বেদ অধ্যয়ন কৰাটো আমাৰ ধৰ্ম, গতিকে সুদীৰৰ ধৰ্ম বেদ অধ্যয়ন কৰাটো নহয়। এওঁলোকে কেৱল হাল কোৰ বাই বেপাৰ বাণিজ্য কৰি কৰা কৰ্মটোৱে এওঁলোকৰ ধৰ্ম, গতিকে এওঁলোকে বেদ অধ্যয়ন কৰাটো নিয়ম নহয়। এনেধৰণে আমি ইজনে সিজনৰ মাজত খোৱা কামোৰাত লিপ্ত হৈ থাকোঁ। আৰু এই কথাটোকে প্ৰকাশ কৰিছে নজানৈ যাহাক মোহে হুয়া বুদ্ধি ভ্ৰংশ। তাৰ পাছত প্ৰকাশিত হৈছে তেন্তে নাৰায়ণ তত্ত্ব জানিবা নৃপতি তাহানৰ চৰণে মাত্ৰ কৰিও ভকতি। আমি যে সমস্তজনে একেজনৰে সন্তান, এই জ্ঞানটো তুমি যেতিয়া আনিব পাৰিবা, যিজনৰ কৃপাতে তুমি এই জ্ঞানটো লাভ কৰিবা, সেইজনকে তুমি পুৱা গধূলি সেৱা কৰিবা। মাধৱ গুৰুজনাই প্ৰাৰ্থনাৰ জৰিয়তে আমাক উপদেশ প্ৰদান কৰিছে, কি দিয়া পুজিম প্ৰভু চৰণে মুৰাৰী তোমাৰ সেৱাৰ বস্তু নাপালোঁ বিচাৰি। যে সেই প্ৰভু তোমাক আমি কেনেকৈ সেৱা কৰিম, বস্তু আমি দেখোন বিচাৰিও পোৱা নাই। গুৰুজনাই ক'লে তেনেকৈ, কিন্তু আপুনি আমি শৰাইখন সজাবৰ বাবে, আপুনি আমি কৰ্মটো কৰিবৰ বাবে আপেল নহ'লেই নহয়, কল নহ'লেই নহয়, মাহ নহ'লেই নহয়, বুট কেইটা নহ'লেই নহয়। যদি শাস্ত্ৰই কৈছে তোমাৰ সেৱাৰ বস্তু নাপালোঁ বিচাৰি, তেতিয়াহ'লে আমি পালন কৰি আছোঁ তোমাৰ সেৱাৰ বস্তু পালোঁহে বিচাৰি। আমাৰ নিয়মটো হৈ আছে বিচাৰি পালোঁ, সেইকাৰণে কল নহ'লে নহ'ব দেই, লাগিবই। সেইকাৰণে আমি বস্তুটো বাধ্যতামূলক হিচাপে পালন কৰি থাকোঁ। কথাখিনিত ক'ৰবাত নহয় ক'ৰবাত অকণমান হ'লেও গণ্ডগোল এটা আছে। এতিয়া গুৰুজনাই ক'লে শুদ্ধ ৰূপটো যে জল দি পুজিলোহেঁতেন, মাছে বিতালিলে, পুষ্প দি পুজিলোহেঁতেন, ভোমোৰাই চুহিলে, দুগ্ধ দি পুজিলোহেঁতেন, দামুৰিয়ে পিলে। তাৰমানে যিমানখিনি বস্তু আপুনি মই লাগে বুলি ভাবোঁ, যে দধি দুগ্ধ ঘৃত মধু নদীৰ জলক পিয়া পিতৃগণে ত্ৰিপিটিক পাৱে, যি নামঘোষাত আমাক উল্লেখ কৰিছে মাধৱ গুৰুজনাই, যে দধি দুগ্ধ লাগিবই পিতৃ একাদশ দিৱসত মাহেকীয়া কৰ্মত, নহ'লে নহ'ব বাপ।
কেইমোন লগাইছা আদিৰ পৰা যিখিনি নীতি নিয়ম আমি পালন কৰোঁ, গুৰুজনাই কৈছে যে এইবিলাক দি তোমাক সেৱা কৰাৰ ইচ্ছা আছিল প্ৰভু, কিন্তু সকলো দেখোন চোৱা হৈ গ'ল। সেইকাৰণে গুৰুজনাই সহজ পন্থাটো আমাক দেখুৱাই গ'ল যে সেই প্ৰভু তোমাৰ চৰণত যেই বস্তু দিও প্ৰভু সেই বস্তু চোৱা, তোমাৰ নামে তোমাক পুজিম গধূলিও পুৱা। ভগৱন্তৰ নামেৰে ভগৱন্তক সেৱা কৰা। কেতিয়া কেতিয়া দিনটোৱে লাগে, কিন্তু সময় নাই, কৰ্মব্যস্ত মানুহ। আমি নিয়ম এটা বান্ধি ল'লোঁ, ৰাতিপুৱা শুই উঠাৰ লগে লগে শৌচাচাৰ নিয়ম পালন কৰি গুৰুগৃহত সোমাম, তাৰপাছত কৰ্মৰ পৰা উভতি আহি গা পা ধুই পুনৰ আমি সন্ধিয়া গুৰুগৃহত সোমাম। পুৱা এই কাৰণেই সোমাম, প্ৰভু ৰাতিটো সুন্দৰভাৱে পাৰ কৰি দিলা, দিনটো যাতে তুমি তেনেকৈ কৃপা কৰা, এই বুলি ভগৱন্তক সেৱা কৰিলোঁ। সন্ধিয়া যেতিয়া আহি ঘূৰি পালোঁ, প্ৰভু তুমি কৃপা কৰিলা, ভালে ভালে পোনাকেইটিৰ মাজত আহি আমি উপস্থিত হ'লোঁ, ৰাতিটো যাতে প্ৰভু তুমি এনেকৈ পাৰ কৰা, এই বুলি ভগৱন্তৰ চৰণত সেৱাভাগ নিবেদন কৰা। এতিয়া কিমানজনে পালন কৰোঁ নিজে নিজেহে বুজি পাম। এতিয়া সেইখিনিতে গণ্ডগোলটো আছে। কোনো দিন সেৱা কৰি নোপোৱা, গুৰুগৃহলৈ নোযোৱা বা পাইগৰাকীয়ে পোনে পোনে ভাগৱতত আহি বন্তি গছ জ্বলাই দিলোঁ। এতিয়া কি বুলি কৈ জ্বলালোঁ, এতিয়া জ্বলোৱাগৰাকীহে গম পাওঁ। নামঘৰলৈ যাবলৈ ভয় লাগে, অথচ বন্তি গছ আগবঢ়াই দিবলৈ ভয়টো নালাগিলে। এতিয়া বন্তি গছৰ নাম কি, শলিতাৰ নাম কি, তাকেই নাজানো, মুঠতে কাঠিটো মাৰিলোঁ আৰু জ্বলাই দিলোঁ। প্ৰত্যেকটো দৰ্শন আমাক শাস্ত্ৰই সুন্দৰভাৱে প্ৰকাশ কৰিছে। গতিকে আমি প্ৰত্যেকেই এই কথাখিনি অন্তত জানিবৰ বাবে, বুজিবৰ বাবে গুৰুজনাই উপদেশ দিছে, মহন্তৰ মুখে কথা শুনা প্ৰথমত, তেৱেহে পুৰুষে পায় ভকতিৰ তত্ত্ব। এই দৰ্শন প্ৰকাশ হৈছে। হেৰা চাৰি বেদ জাত হন্তে হুয়াছে জাত, তথাপি নপাৰে তাক কৰিবে সাক্ষাৎ, প্ৰকাৰে খে কহে বেদে মায়া কনি খেধি, ব্ৰহ্ম বিনে জানিবা মায়াৰ নাহি সিদ্ধি। চাৰি বেদ যাৰ পৰা জন্ম হৈছে। এতিয়া বেদ শব্দৰ অৰ্থ একেষাৰে আমি কৈ দিব পৰা নাযাব। বেদ মানে হ'ল জ্ঞান, বেদ মানে হ'ল শাস্ত্ৰ বা পুথি, বেদ মানে হ'ল জীৱতত্ত্ব। পোনে পোনে যদি চাওঁ, ভগৱন্তৰ নাকৰ নিশ্বাসত চাৰিখন পুথিৰ জন্ম হৈছিল, সেইকাৰণে বেদ মানে পুথি। ভগৱন্তৰ শৰীৰটোৰ পৰা ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ চতুবৰ্ণৰ জন্ম হৈছিল, সেইকাৰণে বেদ মানে হ'ল জীৱতত্ত্ব। আমি তোমাৰেহে অংশ, আমি যত জীৱ তোমাৰেহে অংশ। আৰু ব্যাসদেৱৰ দ্বাৰা যেতিয়া প্ৰকাশিত হৈছে, সেইকাৰণে বেদ মানে হ'ল জ্ঞান ৰূপ প্ৰকাশ। এতিয়া ইয়াত প্ৰকাশ কৰিছে যে চাৰি বেদ জাত হন্তে হুয়া আছে জাত, তথাপি নপাৰে তাক কৰিবে সাক্ষাৎ। যদি ভাগৱতক আমি পঞ্চম বেদ হিচাপে চিন্তা কৰোঁ, নামঘোষা শাস্ত্ৰত গুৰুজনাই কৈছে, সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ, ইহাৰ অমৃত ৰস পায়, পৰম সন্তোষে পাণ কৰিলে যিজনে তাৰ, অন্যত্ৰ ৰসত ৰতি নাই। সমস্ত বেদৰ সাৰ হ'ল মহাভাগৱত, সেইকাৰণে ভাগৱত হ'ল পঞ্চম বেদ তত্ত্ব, মানে সকলোতকৈ শ্ৰেষ্ঠ হ'ল ভাগৱত। গতিকে বেদেও শাস্ত্ৰ হিচাপে চালে, বেদেও যাৰ কথা কৈ কৈ শেষ কৰিব পৰা নাই। জন্ম ভগৱন্তৰ পৰা হৈছে যদিও শাস্ত্ৰয়ো ভগৱন্তৰ এক নিশ্চিত ৰূপটো আমাক দিব পৰা নাই। আৰু আমি জীৱ বুলি বুজি পোৱাৰ পাছত, আমি জীৱয়ো ভগৱন্তৰ কথাকে দিনে ৰাতিয়ে কৈ থকাৰ পাছতো আমি কোনেও ভগৱন্ত এয়াই চোৱা বুলি দেখুৱাইও দিব নোৱাৰোঁ।
জ্ঞানৰ ফালৰ পৰা আমি চিন্তা কৰি কৰি যিমান ডাবুল MA ডাবুল BA এনেকৈ যিমান আমি ডিগ্ৰী ল'লেও কিন্তু আমি কোনেও ভগৱন্তৰ এইটোৱে ৰূপ বুলি আমি জ্ঞান মাৰ্গেৰেও কোনেও কিন্তু দেখুৱাই দিব নোৱাৰোঁ। চোৱা, কাৰণ শাস্ত্ৰই কৈছে নালাগে ভক্তিত দেৱ দ্বিজ ঋষি শুইব, নেলাগে সম্ভৃত শাস্ত্ৰ বিস্তৰ জানিব, তপ জপ তীৰ্থ ব্ৰত সবে বিৰম্বন, কেৱল ভক্তিত তুষ্ট সুন্ত নাৰায়ণ। এতিয়া ভক্তি মানে ভজ ধাতু যোগ ইক্তিন প্ৰত্যয় সমান ভক্তি। ভজ মানে হ'ল ভাবি থকা, ইক্তিন মানে হ'ল আনন্দ। যাৰ কথা ভাবি থাকিলে আমি আনন্দৰ উপৰি আনন্দ লাভ কৰিব পাৰোঁ, সেই ব্যৱস্থাটোৰ নামেই হ'ল ভক্তি। এতিয়া কাৰ কথা ভাবিলে আনন্দ লাগে? স্বাভাৱিকতে মহাত্মা গান্ধী মাৰ্কা থকা কাগজখিলা যদি বেংক বেলেঞ্চটো বেছিকৈ থাকে তেতিয়াহ'লে আনন্দই আনন্দ। এতিয়া নাকটোৱে যি ধৰণে গোন্ধ এটা পোৱাৰ লগে লগে সেই গোন্ধটো যদি প্ৰকৃততে বেয়া গোন্ধ হয় তেতিয়াহ'লে আপোনাৰ মোৰ মুখৰ পৰা উকালি আহি যায়। বেয়া গোন্ধটো, গেলা গোন্ধ এটা নাকত লগাৰ লগে লগে উকালি আহি যায়। যদি এটা শব্দ নাকত গোন্ধটো লগাৰ লগে লগে আপোনাৰ মোৰ মুখেৰে বা মনেৰে উকালি আহে, এটা শব্দ কাণত পৰাৰ লগে লগে, এটা বেয়া শব্দ কাণত পৰাৰ লগে লগে আপোনাৰ মোৰ খং উঠে, তেতিয়াহ'লে এটা শব্দ কৃষ্ণ বুলি কোৱাৰ লগে লগে আপোনাৰ মোৰ আনন্দ অনুভৱ হয় নে নহয়? যদি হয় তেতিয়াহ'লে আমি জানিম আমাৰ ভক্তি হৈছে, আৰু যদি নাই হোৱা আনন্দ তেতিয়াহ'লে জানিব লাগিব আমাৰ ভক্তিৰ ৰূপটো নাই হোৱা। এৰা প্ৰকাৰে সে কহে বেদে মায়াক নিষেধি, ব্ৰহ্ম বিনে জানিবা মায়াৰ নাহি সিদ্ধি। প্ৰকাৰেহে বেদে মায়াৰ পৰা পৰিত্ৰাণ পাব পৰা উপায়টো প্ৰকাশ কৰিছে। মনত ৰাখিবা, ব্ৰহ্মৰ বাহিৰে মায়াৰ পৰা পৰিত্ৰাণ পোৱাৰ সিদ্ধি কেতিয়াও হ'ব নোৱাৰে। এতিয়া দৰ্শনটো আমি যে কওঁ এটি পুণ্যাত্মা শৰীৰটো এৰি গুচি যোৱাৰ লগে লগে আমি কি বুলি কওঁ? আমুক নামৰ বিদেহী আত্মাৰ মুকুতিৰ অৰ্থে 1 মিনিট মৌন প্ৰাৰ্থনা। আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এনেকুৱা এটা নিয়ম পালন কৰোঁ, আৰু সেই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সেই আত্মাটোৰ নামটো প্ৰকাশ কৰোঁ বিদেহী আত্মা। এতিয়া বিদেহী আত্মা মানে কি? বি মানে উপসৰ্গ, বি মানে হ'ল নাই, আত্মা মানে হ'ল ব্ৰহ্মতত্ত্বৰ কথা কোৱা হৈছে। যিটো আত্মা দেহ মানে শৰীৰটো নাই, তাৰ নামেই হ'ল বিদেহী আত্মা। এতিয়া ইমান দিনে আমি দেখি আছিলোঁ কোনোবা এজন নামধাৰী মানুহ, জুবিন গাৰ্গ নামক আমি শৰীৰটো দেখি আছিলোঁ। সেই শৰীৰটোকে আমি জুবিন গাৰ্গ ভাবি আছিলোঁ, কিন্তু যিদিনা শৰীৰটোক চৈতন্য কৰি থকা ব্ৰহ্মতত্ত্ব ওলাই গুচি গ'ল, সেইদিনাৰ পৰা আমি জুবিন গাৰ্গক বিদেহী আত্মা সদগতিৰ অৰ্থে প্ৰত্যেক অনুষ্ঠানতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান 5 মিনিট ৰাখোঁ। সেইটো অনুষ্ঠান সেই আত্মাৰ নাম হ'ল বিদেহ আত্মা। তাৰমানে যিটো আত্মাৰ শৰীৰটো নাই, দেহটো নাই, তাৰ নাম হ'ল বিদেহ। এতিয়া প্ৰকাশ কৰিছে ব্ৰহ্ম বিনে জানিবা মায়াৰ নাহি সিদ্ধি। মায়া মানে শৰীৰটো, অৰ্থাৎ ক্ষিতি অপ মৰুত ব্যোম তেজ, পঞ্চভূতেৰে আমাৰ শৰীৰটো গঠিত। মাটি, পানী, বায়ু, অগ্নি, আকাশ। সেইকাৰণে পঞ্চভূততে আমাৰ শৰীৰটো বিলীন হৈ যায়। পঞ্চভূতি নৰ দেহা, দুদিন কৰিবা বেহা, এবাৰ গ'লে পাবলৈ নাই। গতিকে এইটো পঞ্চভূতি দেহা। এই পঞ্চভূতি দেহটোকে গুৰুজনাই কৈছে পঞ্চভূতি দেহকে সে মায়া বুলি কয়, তৰ নৌপাই গুৰু সেৱাকে কয়। এই পঞ্চভূতি দেহটোৱে হ'ল মায়া, আৰু ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ একমাত্ৰ উপায়টোৱে হ'ল গুৰু সেৱা। এতিয়া মায়াৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায়টো নিমি ৰজাৰ আগত প্ৰবুদ্ধ সিদ্ধই খুব সুন্দৰভাৱে প্ৰকাশ কৰি আছে।
এতিয়া আমি এইটো নিয়ম পালন কৰিবলৈ কিমানে চেষ্টা কৰিম, তিনিদিন এই অনুষ্ঠান ভাগত উপস্থিত হৈ এইটো আমি প্ৰত্যেকে নিজে নিজে অনুভৱ কৰিব লাগিব। হে ৰামেকে ব্ৰহ্ম থাকে মাত্ৰ, সৃষ্টিৰ আদিত জগত স্বৰূপে পাছে হুৱন্ত বিদিত, প্ৰকৃতি মহত অহংকাৰ বুদ্ধি মন বহুবিধ বিষয় ইন্দ্ৰিয় দেৱগণ। এক ব্ৰহ্মৰূপত সৃষ্টিৰ আদিতে আছিল, সৃষ্টি থাকোঁতেও আছে, সৃষ্টি নাথাকোঁতেও থাকিব। অৰ্থাৎ আপোনাৰহঁতৰ এই গাঁওখনত যিভাগ নামঘৰ নিৰ্মাণ কৰা এই মাটিডোখৰ, এই মাটিডোখৰ নামঘৰ ভাগ নিৰ্মাণ কৰা আগত এই মাটিডোখৰ ইয়াত আছিল নে নাছিল? নিশ্চিত ৰূপত আছিল। আৰু এই মাটিডোখৰ থকাৰ পাছতো বহুকেইজন ব্যক্তি এই সংসাৰ এৰি গুচি যোৱাৰ পাছতো এই মাটিডোখৰ ইয়াতে আছে। আৰু আপোনাৰ মোৰ গাঁওখন, প্ৰত্যেকজন ব্যক্তি এই গাঁওখন এৰি আমি পৰলোকলৈ গমন কৰাৰ পাছতো এই মাটিডোখৰ এই জেগাত এনেকৈ থাকি যাব। সেই ঠিক তেনেধৰণে পৰম আত্মা কৃষ্ণ তত্ত্বও এই সংসাৰত আদিতে আছিল, একো নাথাকোঁতেও, সকলো থাকোঁতেও আছে, আৰু সকলো নাথাকোঁতেও কেৱল থাকি যাব তেওঁহে। এই দৰ্শনটো প্ৰকাশিত হৈছে। হে ৰাম জ্ঞান মাত্ৰ ৰূপে নিত্য নিৰঞ্জন কায়, থাকা সৰ্বকালে সৰ্বদেশে সৰ্বঠাই, ইন্দ্ৰিয়ে সে কৰে তাংক বিবিধ ভাৱনা, যেন এক প্ৰাণ তাৰ অনেক কল্পনা। জ্ঞান মাত্ৰ ৰূপে নিত্য নিৰঞ্জন হৰিৰ স্বৰূপত সৰ্বকালে সৰ্বদেশে সৰ্বস্থানতে প্ৰত্যেক মুহূৰ্ততে ভগৱন্ত বস্তু বিৰাজমান হৈ আছে। ইন্দ্ৰিয়েহে কৰে তাংক বিবিধ ভাৱনা, যেন এক প্ৰাণ তাৰ অনেক কল্পনা। মাত্ৰ আমি ইন্দ্ৰিয়বিলাকৰ চিন্তাৰ জৰিয়তে আমি বিবিধ ভাৱনাৰ ৰূপত আমি কল্পনা কৰি কৰি প্ৰত্যেকেই বেলেগ বেলেগ নীতি নিয়মবিলাক পালন কৰি থাকোঁ। এইটোৱে হ'ল গুৰুজনাই কৈছে আমাৰ অজ্ঞানতা। সেই অজ্ঞানতাৰ পৰা ওলাই আহি ভক্তি মাৰ্গেৰে একদেৱ এক সেৱ একবিনে নাই কেৱ, এই নিয়মটো পালন কৰি যিমানে যিমানে আমি এই সংসাৰত বৰ্তি থাকিম, সিমানে সিমানে কৃষ্ণস্তু ভগৱন্তৰ কৃপা লাভ কৰি এই মায়াময় সংসাৰৰ মায়া ছেদ কৰি আমি পৰম গতি লাভ কৰিব পাৰিম। এনেধৰণে ভগৱন্তৰ নাৰায়ণৰ ৰূপ কথন গুৰুজন বস্তুৱে প্ৰকাশ কৰিছে। কৃষ্ণ তাৰ পাছত সুন্দৰভাৱে পদে আমাক প্ৰকাশ কৰিছে। হে ৰাম ভকতৰ সুহৃদ পৰম প্ৰাণ সম, তাংকে বুলি নাৰায়ণ জানা নৃপুতম, সেনবা বুলিবা সিটো নাৰায়ণ তত্ত্ব, জানিলো আচন্ত সমস্তৰ হৃদয়ত, কোনমতে কেতি ক্ষণে সোৱন্ত সাক্ষাৎ
কহিব নৃপতি তাৰ উত্তৰ তোমাত। ভকতজনৰ বাবে সুহৃদ প্ৰাণবন্ধু, সেইকাৰণে ভগৱন্ত নাৰায়ণ সকলোতকৈ শ্ৰেষ্ঠ। সেই নিমিৰাজন তুমি মনত ৰাখিবা। তুমি আমাক এইটো সুধিছিলা, কোন মতে কেতিক্ষণে সুৱন্ত সাক্ষাৎ কহিব নৃপতি তাৰ উত্তৰ তোমাক। কেনেকৈনো ভগৱন্ত প্ৰকাশ হৈ যায় তাৰ বিষয়বস্তু আমি তোমাৰ আগত ক'ম। গীতা শাস্ত্ৰত ভগৱন্ত পুৰুষে পৰম বান্ধৱ অৰ্জুনৰ আগত প্ৰকাশ কৰিছিল যে যদা যদা হি ধৰ্মস্য গ্লানিৰ্ভৱতি ভাৰত অভ্যুত্থানম ধৰ্মস্য তদাত্মানম সৃজাম্যহম পৰিত্ৰাণায় সাধূনাম বিনাশায় দুষ্কৃতাম ধৰ্ম সংস্থাপনাৰ্থায় সম্ভৱামি যুগে যুগে। অৰ্থাৎ দুষ্কৃতি নাশ কৰি সংস্কৃতি ৰক্ষা, অধৰ্মক বিনাশ কৰি ধৰ্মক পুনৰ প্ৰতিষ্ঠা, দুষ্টক দমন কৰি সন্তক পালন কৰা, এই উদ্দেশ্য আগত ৰাখি ভগৱন্ত সময়ে সময়ে ধৰাধামত অৱতৰণ হয়, অৰ্থাৎ অৱতাৰ লয়। আৰু বৰ্তমান সেইখিনি কথাকে প্ৰকাশ কৰিবৰ বাবে সিদ্ধ আগবাঢ়িছে শ্ৰীৰাম। ধনৰ চেষ্টা যি কালত এৰৈ মতি কেশৱৰ চৰণ সেৱাত মাত্ৰ ৰতি তাৰ হুৱে তেবে আখি ভকতি প্ৰবল পখালে চিত্তৰ তাৰ আছে যত মল। উত্তৰটো প্ৰথম প্ৰকাশ কৰিছে পদে যে ধনৰ চেষ্টাক যি কালত এৰৈ মতি, যিজন মানুহে ভগৱন্তৰ কৰ্ম কৰিবলৈ গৈ ধনৰ কথাটোক আশ্ৰয় নকৰে। কৃষ্ণ